हेलो स्टूडेंट आजिर এই ভিডিওটোত আমি ক্লাস 4 অসম জাতীয় বিদ্যালয়ৰ অসমীয়াৰ পাঠ 8 গ্ৰাহক আহিলে খং উঠা দোকানীজন এই পাঠটোৰ প্ৰশ্নৰ উত্তৰবোৰ আলোচনা কৰিম। এই পাঠটোৰ সকলোখিনি প্ৰশ্ন আজি আমি এই ভিডিওটোত আলোচনা কৰিম। তোমালোকে ভিডিওটো আৰম্ভণিৰ পৰা শেষলৈকে চাই যাবা আৰু তোমালোকে লগত বহি লৈ এইবোৰ লিখি লবা। যদি চ্যানেলটোত প্ৰথমবাৰৰ বাবে নতুন হয় চ্যানেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু যদি ভিডিওটো ভাল লাগে তেনেহলে ভিডিওটোত এটা লাইক কৰি দিবা। তেনেহলে পলম নকৰাকৈ আজিৰ ভিডিওটো আমি স্টাৰ্ট কৰিছো। চেপ্টাৰটোৰ নাম হ'ল গ্ৰাহক আহিলে খং উঠা দোকানীজন পাৰ্ট 8। এতিয়া আমি ইয়াৰ প্ৰশ্নৰ উত্তৰবোৰ চাও। তোমালোকক 1 নম্বৰত দিয়া আছে পঢ়া আৰু লিখা। এইবোৰ তোমালোকক পঢ়িব কৈছে আৰু লিখিব কৈছে। প্ৰথমটো দিয়া আছে ব্যতিক্ৰম, तार पिछतो दिया আছে व्यवहार, तार पिछतो दिया আছে স্বাধীন, तार पिछतो दिया আছে স্বাভাविक, तार पिछतो दिया আছে फ्रांस। तो তোমালোকক এইবোৰ পঢ়িব কৈছে আৰু লিখিব কৈছে। तार पिছত তোমালোকে 2 নম্বৰ প্ৰশ্নটো চোৱা কি দিয়া আছে। 2 নম্বৰ প্ৰশ্নটো দিয়া আছে প্ৰথমে কোৱা तार পিছত লিখা। ক নম্বৰটো তোমালোকক দিয়া আছে দোকানীজনৰ দোকানখন কিয় বন্ধ হোৱাৰ উপক্ৰম হৈছিল। খ নম্বৰটো দিয়া আছে লিৱেনহুকে কি হোৱাৰ সপন দেখিছিল। গ নম্বৰটো দিয়া আছে লিৱেনহুকে কি কাৰণে মনত বৰ ৰং পাইছিল। তো তোমালোকক এনেকৈ প্ৰশ্নবোৰ দিয়া আছে। মই তোমালোকক সকলোখিনি প্ৰশ্নৰ উত্তৰ লিখাই দিম। তোমালোকক 2 নম্বৰৰ প্ৰশ্ন দিয়া আছিল প্ৰথমে কোৱা তাৰ পিছত লিখা। তো তোমালোকক ক নম্বৰ প্ৰশ্নটো কি দিয়া আছিল চোৱা। ক নম্বৰ প্ৰশ্নটো দিয়া আছিল দোকানীজনৰ দোকানখন কিয় বন্ধ হোৱাৰ উপক্ৰম হৈছিল। তো ইয়াৰ উত্তৰটো তোমালোকে এনেদৰে লিখিলে হ'ব গ্ৰাহকসকলৰ প্ৰতি কৰা দোকানীজনৰ ব্যৱহাৰ তথা আওকনীয়া মনোভাৱৰ কাৰণে এটা সময়ত দোকানীজনৰ দোকানখন বন্ধ হোৱাৰ উপক্ৰম হৈছিল। তাৰ পিছত তোমালোকক খ নম্বৰ প্ৰশ্নটো দিয়া আছে লিৱেনহুকে কি হোৱাৰ সপন দেখিছিল। তো ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখিলে হ'ব লিৱেনহুকে চশমা সজা এজন শ্ৰেষ্ঠ কাৰিকৰ হোৱাৰ সপন দেখিছিল। তাৰ পিছত গ নম্বৰ প্ৰশ্নটো দিয়া আছে লিৱেনহুকে কি কাৰণে মনত বৰ ৰং পাইছিল। তো ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখিলে হ'ব লিৱেনহুকে লেন্সৰ মাজেৰে সৰু সৰু বস্তুবোৰক ডাঙৰকৈ চাই মনত বৰ ৰং পাইছিল। তাৰ পিছত ঘ নম্বৰ প্ৰশ্নটো দিয়া আছে তেওঁ কেনে ধৰণৰ লেন্স তৈয়াৰ কৰাত ব্যস্ত আছিল। তো ইয়াৰ উত্তৰটো লিখিবা তেওঁ কাঁচ কাটি কাটি তাৰ পৰা সৰু বস্তু অধিক ডাঙৰকৈ দেখুৱাব পৰা লেন্স তৈয়াৰ কৰাত ব্যস্ত আছিল। তোমালোকে এইদৰে লিখিলে হ'ব। তাৰ পিছত 9 নম্বৰ প্ৰশ্নটো তোমালোকক দিয়া আছে বিশ্বৰ প্ৰথমটো আধুনিক অনুবীক্ষণ যন্ত্ৰ কিমান চনত কোনে আৱিষ্কাৰ কৰিছিল, তেওঁৰ ক'ত জন্ম হৈছিল। তো ইয়াৰ উত্তৰটো তোমালোকে লিখিবা এইদৰে বিশ্বৰ প্ৰথমটো আধুনিক অনুবীক্ষণ যন্ত্ৰ 1675 চনত এন্টনি ভন লিৱেনহুক নামৰ ব্যক্তিজনে আৱিষ্কাৰ কৰিছিল। তাৰ পিছত এটা কোৱেশ্চন লগাই দিছিল তেওঁৰ জন্ম ক'ত হৈছিল। তো তোমালোকে প্যাৰাগ্ৰাফ কৰি লিখিবা তেওঁৰ জন্ম হলেণ্ডৰ ডেলফট নামৰ চহৰত হৈছিল। তোমালোকে এইদৰে লিখিবা। তাৰ পিছত তোমালোকক প্ৰথম নম্বৰ প্ৰশ্নটো দিয়া আছে লিৱেনহুকে অনুবীক্ষণ যন্ত্ৰটোৰে কি কি পৰীক্ষা কৰিছিল। তো ইয়াৰ উত্তৰটো তোমালোকে লিখিবা লিৱেনহুকে অনুবীক্ষণ যন্ত্ৰটোৰে মহ মাখিৰ শুং, গছৰ পাত, গৰু ছাগলীৰ নম, নিজৰ গাৰ ছাল চুলি, অকণিৰ ঠেং আদি পৰীক্ষা কৰিছিল। তাৰ পিছত দ্বিতীয় নম্বৰ প্ৰশ্নটো দিয়া আছে অনুবীক্ষণ যন্ত্ৰে পৰীক্ষা কৰি লিৱেনহুকে কি কি নতুন কথা জানিব পাৰিলে। ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা অনুবীক্ষণ যন্ত্ৰে পৰীক্ষা কৰি লিৱেনহুকে এই কথা জানিব পাৰিলে যে পৰিষ্কাৰ পানীত অসংখ্য ক্ষুদ্ৰ ক্ষুদ্ৰ জীৱ জীয়াই থাকে। দেখাত পৰিষ্কাৰ যেন লগা পানীখিনিতো অসংখ্য জীৱই কিলকিলাই থকাৰ কথা জানিবলৈ পাৰিলে। তোমালোকে এইদৰে উত্তৰটো লিখি ল'বা। ভিডিওটো পজ কৰি তোমালোকে এইটো লিখি ল'বা। তাৰ পিছত তোমালোকক বৈগজ্য নম্বৰ প্ৰশ্নটো দিয়া আছে জীৱাণু মানে কি। তো ইয়াৰ উত্তৰটো তোমালোকে লিখিবা পানীত খালী চকুৰে ধৰা পেলাব নোৱাৰা অসংখ্য ক্ষুদ্ৰ ক্ষুদ্ৰ জীৱই বাস কৰে। এই ক্ষুদ্ৰ ক্ষুদ্ৰ জীৱবোৰক জীৱাণু বোলে। তোমালোকে ভিডিওটো পজ কৰি লিখিবা। মই তোমালোকক 2ৰ কৰ পৰা বৈগজ্যলৈকে সকলো প্ৰশ্নৰ উত্তৰ লিখি দিলোঁ। আশা কৰিছোঁ তোমালোকে ভিডিওটো পজ কৰি এইবোৰ বহীত লিখি ল'লা।
এতিয়া তাৰপিছত যিবোৰ প্ৰশ্ন আছে এইবোৰ লৈ আমি আগবাঢ়িছোঁ। তাৰপিছত তোমালোকক 4 নম্বৰত দিয়া আছে বুজা আৰু বাক্য সাজা। তো তোমালোকক বুজিব কৈছে আৰু বাক্য সাজাব কৈছে। তো তোমালোকক প্ৰথমটো দিয়া আছে কাটি কাটি। তো তোমালোকে কেনেকৈ বাক্য সজাবা? তোমালোকে লিখিবা ভাস্কৰ গৰাকীয়ে শিল কাটি কাটি মূৰ্তি সাজিছে। এইটো তোমালোকৰ বুকত দিয়াই আছিল। তাৰপিছতটো তোমালোকক দিয়া আছে সৰু সৰু। তো এইটো তোমালোকে কেনেদৰে বাক্য ৰচনা কৰিবা? অনুবীক্ষণ যন্ত্ৰৰ সহায়ত সৰু সৰু বস্তুবোৰ ডাঙৰকৈ চাব পাৰি। আৰু তোমালোকে সৰু সৰু ঠাইত তোমালোকে এটা কি কৰিবা? আঁচ টানি ল'বা। তাৰপিছতটো তোমালোকক দিয়া আছে চাই চাই। তো তোমালোকে কি লিখিবা? ৰাহুলে মোবাইল চাই চাই শুই গ'ল। আৰু তোমালোকে চাই চাই তলত কি কৰিবা? আঁচ টানি ল'বা। তাৰপিছতটো তোমালোকক দিয়া আছে ক্ষুদ্ৰ ক্ষুদ্ৰ। তো তোমালোকে কেনেকৈ বাক্য সজাবা? পানীত অসংখ্য ক্ষুদ্ৰ ক্ষুদ্ৰ জীৱাণু থাকে। তাৰপিছতটো দিয়া আছে শুই শুই। এইটো কেনেকৈ লিখিবা? হৰিয়ে শুই শুই কিতাপ পঢ়ি আছে। তাৰপিছতটো দিয়া আছে ৰৈ ৰৈ। তো এইটো মই লিখিবলৈ পাহৰিলোঁ, ঠিক আছে। তো মই তোমালোকক এইটোৰ উত্তৰটো স্ক্ৰীনত দি দিম, তোমালোকে চাই চাই লিখি ল'বা। তাৰপিছত 5 নম্বৰ প্ৰশ্নটো দিয়া আছে বুজা আৰু লিখা। তো তোমালোকক প্ৰথমটো দিয়া আছে সমাজ। তো এইটো তোমালোকক বুকত লিখি দিয়া আছিল সমজুৱা। তো তাৰপিছতটো দিয়া আছে পথাৰ। তো তোমালোকে কি লিখিবা? পথৰুৱা। তাৰপিছতটো দিয়া আছে বজাৰ। তোমালোকে লিখিবা বজৰুৱা। তাৰপিছতটো দিয়া আছে এঙাৰ। তোমালোকে লিখিবা এঙাৰুৱা। তাৰপিছতটো দিয়া আছে কলপাত। তোমালোকে লিখিবা কল পটুৱা। তোমালোকে এইদৰে উত্তৰবোৰ লিখি ল'বা। তাৰপিছত 6 নম্বৰ প্ৰশ্নটো চোৱা কি দিয়া আছে। 6 নম্বৰটো দিয়া আছে কোনে কৈছিল কাক কৈছিল। তো তোমালোকক দিয়া আছে কি হ'ল ন, কিয় এনেদৰে মাতিছা, দেখা নাই নে মই কাম যে কৰি আছ, মোক এতিয়া দিগদাৰ নকৰিবা। তো ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা উক্ত কথাষাৰ দোকানীজনে তেওঁৰ দোকানলৈ অহা গ্ৰাহকক কৈছিল। তোমালোকে এইদৰে লিখিব পাৰা। নতুবা তোমালোকে এনেধৰণৰ লিখিব পাৰা উক্ত কথাষাৰ দোকানীজনে গ্ৰাহকক কৈছিল। তোমালোকে যেনেকৈ লিখা হ'ব। তাৰপিছত 8 নম্বৰ প্ৰশ্নটো তোমালোকক দিয়া আছে তলত দিয়া বিজ্ঞানী দুগৰাকীৰ বিষয়ে জানিবলৈ চেষ্টা কৰা। তোমালোকক দুজন বিজ্ঞানীৰ নাম ইয়াতে দিছে। তো তেওঁলোকৰ বিষয়ে তোমালোকক জানিব কৈছে। তো তোমালোকে তেওঁলোকৰ বিষয়ে জানিবা, ঠিক আছে। আৰু যদি তোমালোকে নোৱাৰা তোমালোকৰ স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীক সুধিবা। এতিয়া আমি নেক্সট প্ৰশ্নবোৰলৈ আগবাঢ়িছোঁ। তাৰপিছত তোমালোকক 9 নম্বৰ প্ৰশ্নটো কি দিয়া আছে নতুন শব্দ গঠন কৰা। তো তোমালোকক প্ৰথমটো দিয়া আছে বলিয়া। তো এইটো তোমালোকক বুকত লিখি দিছিল বলিয়ালি। তাৰপিছতটো দিয়া আছে ল'ৰা। তোমালোকে লিখিবা ল'ৰালি। তাৰপিছতটো দিয়া আছে কৃপণ। তোমালোকে লিখিবা কৃপণালি। তাৰপিছতটো দিয়া আছে চতুৰ। তোমালোকে লিখিবা চতুৰালি। তাৰপিছতটো দিয়া আছে টেঙৰ। তোমালোকে লিখিবা টেঙৰালি। তাৰপিছতটো দিয়া আছে ধূৰ্ত। তোমালোকে লিখিবা ধূৰ্তালি। তাৰপিছতটো দিয়া আছে বান্দৰ। তোমালোকে লিখিবা বান্দৰালি। তাৰপিছতটো দিয়া আছে ভণ্ড। তোমালোকে লিখিবা ভণ্ডালি, ঠিক আছে। তো তোমালোকে এইবোৰ বুকত লিখি ল'বা। তাৰপিছত তোমালোকক 10 নম্বৰ প্ৰশ্নটো দিয়া আছে পঢ়া বুজা আৰু লিখা। তোমালোকক প্ৰথমটো তোমালোকৰ কিতাপত লিখি দিয়া আছিল কিল বিল। তো এইটো তোমালোকৰ লিখি দিয়া আছিল কিল বিলাই। তাৰপিছত তলত এটা বাক্য সাজি দিছে যে পানীৰ ডোঙাত বহুতো পোকে কিল বিলাই আছে। এতিয়া বাকীবোৰ তোমালোকক দিছে সেইবোৰ এনেকৈ লিখিব কৈছে। তাৰপিছতটো তোমালোকক দিয়া আছিল পিৰ পিৰ। তোমালোকে কি লিখিবা? পিৰ পিৰাই। কি লিখিবা? পিৰ পিৰাই। আৰু বাক্য কেনেকৈ বনাবা? পৰুৱাই কামোৰাত ভৰিখন পিৰ পিৰাইছে। তাৰপিছতটো দিয়া আছে খিল খিল। তোমালোকে লিখিবা খিল খিলাই। বাক্যটো কেনেকৈ বনাবা? ৰাহুলে খিল খিলাই হাঁহি আছে। তাৰপিছতটো তোমালোকক দিয়া আছে তীৰবীৰ। তোমালোকে কি লিখিবা? তীৰ বিৰাই। বাক্যটো কেনেকৈ বনাবা? আকাশত তৰাবৰ তীৰ বিৰাই আছে। তাৰপিছতটো তোমালোকক দিয়া আছে গিজ গিজ। তোমালোকে এইটো কেনেকৈ লিখিবা? গিজ গিজাই। ইয়াৰ বাক্যটো তোমালোকে এইদৰে বনাবা কৰিমৰ কথাটো শুনি ৰাহুলে গিজ গিজাই উঠিছিল। তাৰপিছতটো তোমালোকক দিয়া আছিল চিক চিক। তোমালোকে লিখিবা চিক মিকাই। তো ইয়াৰ বাক্যটো তোমালোকে এইদৰে বনাবা নতুন থালখন চিকমিকাই আছিল। তোমালোকে ভিডিঅ'টো পজ কৰি এইবোৰ লিখি ল'বা। আশা কৰিছোঁ তোমালোকে এইবোৰ লিখি ল'লা। এতিয়া তাৰপিছত যিবোৰ প্ৰশ্ন আছে এইবোৰ লৈ আমি আগবাঢ়িছোঁ।
11 নম্বৰ প্ৰশ্নটো তোমালোকক দিয়া আছে বিপৰীত অৰ্থবোধক শব্দ লিখা। তো প্ৰথমটো তোমালোকক দিয়া আছে ক্ষুদ্ৰ। তো ক্ষুদ্ৰৰ বিপৰীত কি হ'ব? বৃহৎ। তাৰপিছতো দিয়া আছে উন্নত। উন্নতৰ বিপৰীত কি হ'ব? অনুন্নত। তাৰপিছতো দিয়া আছে সক্ষম। তো সক্ষমৰ বিপৰীত কি হ'ব? অক্ষম। তাৰপিছতো দিয়া আছে পৰিষ্কাৰ। পৰিষ্কাৰৰ বিপৰীত কি হ'ব? অপৰিষ্কাৰ বা লেতেৰা। তোমালোকে যিকোনো এটা লিখিব পাৰা। আশা কৰিছোঁ তোমালোকে 11 নম্বৰ বাক্য ৰচনাবোৰ লিখি ল'লা। তাৰপিছত তোমালোকক 12 নম্বৰত দিয়া আছে ভাবা আৰু উত্তৰ উলিওৱা। তো আমাক ভাবিব কৈছে আৰু উত্তৰ উলিয়াব কৈছে। কাণত ধৰে নাকত বহে, বস্তু টানক কি বহুতকে লাগে। মানে কাণত ধৰে আৰু নাকত বহে আৰু সেই বস্তুটো সকলোকে লাগে। এই বস্তুটো কি আমাক লিখিব কৈছে। তো আমি জানো সেই বস্তুটো কি হ'ব? চশমা হ'ব। সেইটো কাণত ধৰে আৰু নাকত কি হয়? বহে আৰু সেইটো বহুতক লাগে। ঠিক আছে। তো ইয়াৰ উত্তৰটো কি হ'ব? চশমা। তোমালোকৰ বুকত এইকেইটাই প্ৰশ্ন দিয়া আছিল। মই তোমালোকক গোটেইখিনি প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰিলোঁ। আশা কৰিছোঁ তোমালোকে আজিৰ ভিডিঅ'টো ভাল পালা। যদি ভিডিঅ'টো ভাল পালা তেনেহ'লে তোমালোকে ভিডিঅ'টোত এটা লাইক কৰি দিবা আৰু তোমালোকে কমেণ্ট কৰিবা। তেনেহ'লে নতুন এটা ভিডিঅ'ৰ লগত তোমালোকৰ লগত পুনৰ দেখা দেখি হ'ম। ভিডিঅ'টো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ জনাইছোঁ।